हेलो स्टूडेंट्स तुम्हालोकर बहुते मुख कमेंट करी आसिला जे तुम्हालोকক डिग्रीर बीए सेकेंड सेमिस्टारर निउ एडुकेशन पलिसिर अंतर्गत पलिटिकल साइंस मेजर एंड माइनर सब्जेक्टुर परा एइबार परीक्षात आहिबलगिया गोटेई कितापखनरे कमन इम्पर्टेन्ट क्वेश्चन एन्सार लागे गतिके तुम्हालोके करा कमेंट अनुसरि আজি মই তোমালোকৰ বাবে डिग्रीर बीए सेकेंड सेमिस्टारर निउ एडुकेशन पलिसिर अंतर्गत पलिटिकल साइंस मेजर एंड माइनर सब्जेक्टुर परा एइबार परीक्षात आहिबलगिया गोटेई कितापखनरे कमन इम्पर्टेन्ट क्वेश्चन एन्सार লৈ আহিছো গতিকে তোমালোকে চিন্তা কৰিবলগীয়া অলপ বিষয় নাই তোমালোকে ভিডিওটো একদম শেষলৈকে চাই যোৱা এতিয়া মই তোমালোকক প্ৰথমটি প্ৰশ্নৰ পৰা আলোচনা কৰাই দিম তাৰ আগতে মই তোমালোকক সিলেবাসখন দেখুৱাই দিছো এইখন আছে তোমালোকৰ সিলেবাস আজি আমি ইয়াৰে চতুৰ্থ অধ্যায় ভাৰতৰ যুক্তৰাষ্ট্ৰবাদ আৰু স্থানীয় চৰকাৰ এই চতুৰ্থ অধ্যায়ৰ পৰা পৰীক্ষাত আহিবলগীয়া গোটেই কমন ইম্পৰ্টেন্ট কোৱেশ্চন এনসাৰ আলোচনা কৰিম তোমালোকে পাৰিলে বহি এখন উলিয়াই লোৱা গোটেই প্ৰশ্নটো লিখি লব পাৰিবা আৰু তোমালোকৰ কমেন্ট অনুসৰি মই ইতিমধ্যে প্ৰথম অধ্যায় দ্বিতীয় অধ্যায় তৃতীয় অধ্যায়ৰ পৰা পৰীক্ষাত আহিবলগীয়া গোটেই কমন ইম্পৰ্টেন্ট কোৱেশ্চন এনসাৰ আলোচনা কৰাই দিছো তোমালোকে যিসকলে এতিয়ালৈকে প্ৰথম অধ্যায় দ্বিতীয় অধ্যায় তৃতীয় অধ্যায়ৰ ভিডিও চোৱা নাই চিন্তা কৰিবলগীয়া অলপ বিষয় নাই আজি মই এইটো ভিডিওৰ ডেসক্ৰিপচনত মই প্ৰথম অধ্যায় দ্বিতীয় অধ্যায় তৃতীয় অধ্যায়ৰ ভিডিওৰ লিংকটো দি দিম তোমালোকে এইটো ভিডিও ডেসক্ৰিপচনত গৈ গোটেই কমন ইম্পৰ্টেন্ট কোৱেশ্চন এনসাৰ চাই লিখি লব পাৰিবা এতিয়া আমি আজিৰে চতুৰ্থ অধ্যায় ভাৰতৰ যুক্তৰাষ্ট্ৰবাদ আৰু স্থানীয় চৰকাৰৰ পৰা পৰীক্ষাত আহিবলগীয়া গোটেই কমন ইম্পৰ্টেন্ট কোৱেশ্চন এনসাৰ আলোচনা কৰিম আৰু প্ৰতি বছৰে তোমালোকৰ ভাৰতৰ যুক্তৰাষ্ট্ৰবাদৰ আৰু স্থানীয় চৰকাৰৰ লগত জড়িত কমন প্ৰশ্ন প্ৰতি বছৰে আহে তোমালোকৰ গতিকে ভিডিওটো শেষলৈকে চাই যোৱা গোটেই প্ৰশ্ন উত্তৰ মই আলোচনা কৰাই দিম এতিয়া প্ৰথমটি প্ৰশ্নৰ পৰা আজি আমি আলোচনা কৰিম প্ৰথম প্ৰশ্ন পৰীক্ষাত আহিবলগীয়া শৰ্ট কোৱেশ্চন এনসাৰ লং কোৱেশ্চন এনসাৰ মই গোটেইখিনি আলোচনা কৰাই দিম তোমালোকে পাৰিলে বহি এখন উলিয়াই লোৱা গোটেই প্ৰশ্নটো লিখি লব পাৰিবা আমাৰ আজি প্ৰথম প্ৰশ্ন যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা পোন প্ৰথমে কোন দেশত স্থাপিত হৈছিল উত্তৰ আমেৰিকা যুক্তৰাষ্ট্ৰত মনত ৰাখিবা যে যুক্তৰাষ্ট্ৰ ব্যৱস্থা পোন প্ৰথমে কোন দেশত স্থাপিত হৈছিল ইম্পৰ্টেন্ট প্ৰশ্ন যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা পোন প্ৰথমে আমেৰিকা যুক্তৰাষ্ট্ৰত স্থাপিত হৈছিল মনত ৰাখিবা আমেৰিকা যুক্তৰাষ্ট্ৰত পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছো আমি পৰৱৰ্তী প্ৰশ্ন হৈছে যে যুক্তৰাষ্ট্ৰীয় চৰকাৰ থকা দুখন ৰাষ্ট্ৰৰ নাম লিখা উত্তৰ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ব্ৰাজিল পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছো পৰৱৰ্তী প্ৰশ্ন হৈছে মনত ৰাখিবা যুক্তৰাষ্ট্ৰীয় চৰকাৰ থকা দুখন ৰাষ্ট্ৰৰ নাম হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ব্ৰাজিল পৰৱৰ্তী প্ৰশ্ন যুক্তৰাষ্ট্ৰীয়বাদ মানে কি যুক্তৰাষ্ট্ৰীয়বাদ মানে কি তোমালোকে পৰীক্ষাত প্ৰশ্নটো পাবাই 2 মাৰ্কছৰ হিচাপে চোৱা উত্তৰ যে যুক্তৰাষ্ট্ৰবাদ এনে এক শাসন ব্যৱস্থা প্ৰশ্ন আছিল যুক্তৰাষ্ট্ৰবাদ মানে কি পৰীক্ষাত পাবা প্ৰশ্নটো কমন প্ৰশ্ন উত্তৰ যুক্তৰাষ্ট্ৰবাদ এনে এক শাসন ব্যৱস্থা মনত ৰাখিবা যুক্তৰাষ্ট্ৰীয়বাদ এনে এক শাসন ব্যৱস্থা আকৌ কৈ দিছো কমন প্ৰশ্ন যে যুক্তৰাষ্ট্ৰীয়বাদ মানে কি যুক্তৰাষ্ট্ৰীয়বাদ মানে কি উত্তৰ যুক্তৰাষ্ট্ৰীয়বাদ এনে এক শাসন ব্যৱস্থা য'ত ৰাষ্ট্ৰখনৰ সমগ্ৰ ৰাজ্য ক্ষেত্ৰৰ ওপৰত এখন কৰ্তৃত্বশীল কেন্দ্ৰীয় চৰকাৰ থকাৰ উপৰিও ৰাজ্য ক্ষেত্ৰৰ ওপৰত এখন কৰ্তৃত্বশীল কেন্দ্ৰীয় চৰকাৰ থকাৰ উপৰিও ৰাষ্ট্ৰখনৰ কেইবাটাও চৰকাৰ থাকে এই যৌথ প্ৰশাসন ব্যৱস্থাটোকে যুক্তৰাষ্ট্ৰীয় চৰকাৰ বোলা হয় আমি পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছো মনত ৰাখিবা যে এই যৌথ প্ৰশাসন ব্যৱস্থাটোকে যুক্তৰাষ্ট্ৰীয় চৰকাৰ বোলা হয় পৰৱৰ্তী প্ৰশ্ন যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ সপক্ষে দুটা যুক্তি দিয়া যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ সপক্ষে দুটা যুক্তি উত্তৰ এক পইণ্টত লিখিবা যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত ক্ষমতাৰ স্পষ্ট বিতৰণৰ ফলত ক্ষমতাক লৈ চৰকাৰ বা ৰাজ্যসমূহৰ মাজত সংঘাত সৃষ্টিৰ সম্ভাৱনা নাথাকে পৰৱৰ্তী পইণ্ট হৈছে যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত ন্যায়পালিকাৰ স্বাধীনতা সুনিশ্চিত কৰা হয় যাৰ দ্বাৰা ই স্বাধীনভাৱে কাৰ্য সম্পাদন কৰিব পাৰে পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছো আমি পৰৱৰ্তী প্ৰশ্ন হৈছে যে 1994 চনৰ পঞ্চায়তী ৰাজ আইনৰ দুটা বৈশিষ্ট্য লিখা উত্তৰ তোমালোকে পঞ্চায়তী আইনৰ ওপৰত প্ৰশ্ন পাবা মনত ৰাখিবা 1994 চনৰ পঞ্চায়তী ৰাজ আইন কি আছিল 1994 চনৰ পঞ্চায়তী ৰাজ আইনৰ দুটা বিশেষত্ব বা বৈশিষ্ট্য লিখা মনত ৰাখিবা একে হয় উত্তৰ তিনিখলপীয়া পঞ্চায়ত ৰাজ ব্যৱস্থাৰ প্ৰৱৰ্তন মনত ৰাখিবা খলপীয়া পঞ্চায়ত ৰাজ ব্যৱস্থাৰ প্ৰৱৰ্তন আৰু মহিলাসকলৰ বাবে 3/1 অংশ আসন সংৰক্ষণ পৰৱৰ্তী প্ৰশ্ন স্থানীয় চৰকাৰৰ দুটা বৈশিষ্ট্য লিখা উত্তৰ স্থানীয় চৰকাৰৰ ওপৰত প্ৰশ্ন পাবা স্থানীয় চৰকাৰৰ বৈশিষ্ট্য স্থানীয় চৰকাৰৰ বিশেষত্ব স্থানীয় চৰকাৰৰ গুৰুত্ব গতিকে তোমালোকে এই প্ৰশ্নটো বিভিন্ন ধৰণৰ প্ৰশ্ন আহিলেও লিখিব পাৰিবা স্থানীয় চৰকাৰৰ গুৰুত্ব প্ৰয়োজনীয়তা বৈশিষ্ট্য মনত ৰাখিবা উত্তৰ
স্থানীয় চৰকাৰ স্থানীয় সমস্যাৰ লগত জড়িত স্থানীয় চৰকাৰ সাধাৰণতে স্বতন্ত্ৰভাৱে স্থানীয় কাৰ্যকলাপত মনোনিৱেশ কৰিব পাৰে পৰৱৰ্তী প্ৰশ্ন পঞ্চায়তী ৰাজ ব্যৱস্থাৰ দুটা সমস্যা কি কি পঞ্চায়তী ৰাজ ব্যৱস্থাৰ দুটা সমস্যা কি কি উত্তৰ পঞ্চায়তী ৰাজ ব্যৱস্থাত স্থানীয় সমস্যাসমূহ সমাধান কৰিবলৈ প্ৰয়োজনীয় ধনৰ যথেষ্ট অভাৱৰ সন্মুখীন হৈ আহিছে পৰৱৰ্তী পইণ্ট হৈছে পঞ্চায়তী ৰাজ ব্যৱস্থাই সফল ৰূপ বিভিন্ন আঁচনি বাস্তৱ ক্ষেত্ৰত ৰূপায়িত কৰিবলৈ প্ৰয়োজনীয় প্ৰশিক্ষণ আৰু কাৰিকৰী জ্ঞানৰ অভাৱৰ সন্মুখীন হৈ আহিছে পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছোঁ আমি আমাৰ পৰৱৰ্তী প্ৰশ্ন হৈছে যে ভাৰতৰ ৭৩তম সংবিধান সংশোধনী আইনৰ 4টা বৈশিষ্ট্য লিখা ইম্পৰ্টেণ্ট প্ৰশ্ন ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন কমন প্ৰশ্ন উত্তৰ যে ৭৩তম সংবিধান সংশোধনী আইনৰ বৈশিষ্ট্যসমূহ হ'ল পইণ্টত লিখিবা যে ৭৩তম সংবিধান সংশোধনী আইনৰ বৈশিষ্ট্যসমূহ হ'ল নম্বৰ 1 পইণ্ট 1 নম্বৰ পইণ্ট ৭৩তম সংশোধনী আইন গ্ৰাম্য অঞ্চলৰ পঞ্চায়ত ব্যৱস্থাৰ লগত জড়িত ৭৩তম সংশোধনী আইন গ্ৰাম্য অঞ্চলৰ পঞ্চায়ত ব্যৱস্থাৰ লগত জড়িত 2 নম্বৰ পইণ্ট ৭৩তম সংশোধনী আইনে দেশত ৩খলপীয়া পঞ্চায়ত ৰাজ ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিছে মনত ৰাখিবা 1 মাৰ্কছৰ প্ৰশ্ন হ'ব পাৰে ৭৩তম সংশোধনী আইনে দেশত ৩খলপীয়া পঞ্চায়ত ৰাজ ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিছে 1 মাৰ্কছৰ প্ৰশ্ন হ'ব পাৰে ইয়াৰ পৰা মনত ৰাখিবা কমন প্ৰশ্ন মনত ৰাখিবা ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন ভাৰতৰ ৭৩তম সংবিধান সংশোধনী আইনৰ বৈশিষ্ট্য পৰৱৰ্তী আমাৰ ৩ নম্বৰ পইণ্ট হৈছে এই সংশোধনী আইনে গ্ৰাম্য অঞ্চলৰ স্থানীয় শাসন ব্যৱস্থাত মহিলাৰ বাবে ৩৩% আসন সংৰক্ষণৰ ব্যৱস্থা কৰিছে পৰৱৰ্তী পইণ্ট 4 নম্বৰ এই সংশোধনী আইনে পঞ্চায়তৰ নিৰ্বাচন পৰিচালনা টাইপিং মিষ্টেক আছে নিৰ্বাচন হ'ব মনত ৰাখিবা পঞ্চায়তৰ নিৰ্বাচন পৰিচালন আৰু নিয়ন্ত্ৰণৰ বাবে ৰাজ্যপালক নিৰ্বাচনী আয়োগ গঠনৰ কৰ্তৃত্ব প্ৰদান কৰিছে মনত ৰাখিবা ইম্পৰ্টেণ্ট প্ৰশ্ন হয় তোমালোকৰ এইটো আমি পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছোঁ এতিয়া আমাৰ পৰৱৰ্তী প্ৰশ্ন হৈছে আজি আমাৰ পৰৱৰ্তী প্ৰশ্ন হৈছে যে অসম পঞ্চায়ত আইন কমন প্ৰশ্ন অসম পঞ্চায়ত আইন মনত ৰাখিবা 1994 অনুসৰি গাঁও পঞ্চায়তৰ 4টা কাৰ্য উত্তৰ পইণ্টত লিখিবা যে 1 নম্বৰ 1 পইণ্ট যে গাঁও পঞ্চায়তৰ এলেকাৰ উন্নয়নৰ বাবে বছৰেকীয়া কাৰ্যসূচী প্ৰস্তুত কৰা বাজেট প্ৰস্তুত কৰা পৰৱৰ্তী পইণ্ট 2 নম্বৰ কৃষি আৰু কৃষি কাৰ্য সম্প্ৰসাৰণ কৰা পতিত ভূমি উন্নয়ন কৰা 2 নম্বৰ পইণ্ট কৃষি আৰু কৃষি কাৰ্য সম্প্ৰসাৰণ কৰা পতিত ভূমি উন্নয়ন কৰা 3 নম্বৰ পইণ্ট পশুপালন দুগ্ধ উন্নয়ন আৰু কুকুৰা পালনত সহযোগিতা আগবঢ়োৱা পৰৱৰ্তী পইণ্ট 4 নম্বৰ খাদ্য গ্ৰাম্য আৰু কুটিৰ শিল্পক উদগনি দিয়া আৰু গ্ৰাম্য অঞ্চলত খোৱা পানীৰ ব্যৱস্থা কৰা পৰৱৰ্তী আমাৰ পইণ্ট হ'ল ইতিমধ্যে মই ক'লোঁ যে খাদ্য গ্ৰাম্য আৰু কুটিৰ শিল্পক উদগনি দিয়া আৰু গ্ৰাম্য অঞ্চলত খোৱা পানীৰ ব্যৱস্থা কৰা পৰৱৰ্তী আমাৰ প্ৰশ্ন স্থানীয় স্বায়ত্তশাসন কাক বোলে কমন প্ৰশ্ন স্থানীয় স্বায়ত্তশাসনৰ ওপৰত তোমালোকে পৰীক্ষাত প্ৰশ্ন হ'ব আৰু স্থানীয় স্বায়ত্তশাসনৰ 3টা বৈশিষ্ট্য লিখা উত্তৰ মই আলোচনা কৰাই দি আছোঁ যে প্ৰথমতে স্থানীয় চৰকাৰ বা স্থানীয় চৰকাৰ কাক বোলে 2 ধৰণৰ প্ৰশ্নটো হ'ব পাৰে স্থানীয় চৰকাৰ বা স্থানীয় স্বায়ত্তশাসন মনত ৰাখিবা প্ৰশ্নটো 2 ধৰণৰ হ'ব পাৰে চোৱা স্থানীয় চৰকাৰ হ'ল স্থানীয় সমস্যাসমূহ সমাধানৰ বাবে তৃণমূল পৰ্যায়ত ক্ষমতাৰ বিকেন্দ্ৰীকৰণ নীতিৰ ভিত্তিত সাংবিধানিক উপায়ে গঠন কৰা এক শাসন ব্যৱস্থা স্থানীয় চৰকাৰৰ বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হ'ল স্থানীয় চৰকাৰ বা স্থানীয় স্বায়ত্তশাসন মনত ৰাখিবা প্ৰশ্নটো 2 ধৰণৰ হ'ব পাৰে চোৱা বৈশিষ্ট্যসমূহ হ'ল স্থানীয় চৰকাৰ স্থানীয় সমস্যাৰ লগত জড়িত স্থানীয় চৰকাৰ সাধাৰণতে স্বতন্ত্ৰভাৱে স্থানীয় কাৰ্যকলাপত মনোনিৱেশ কৰিব পাৰে তাৰপিছত স্থানীয় চৰকাৰৰ ৰাজ্যিক চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ দৰে আইন প্ৰণয়নমূলক আৰু কাৰ্যকৰী ক্ষমতা নাই ই অকল নিৰ্দিষ্ট স্থানীয় এলেকাটোতহে কাৰ্যক্ষম আমি এতিয়া পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছোঁ আমাৰ পৰৱৰ্তী প্ৰশ্ন হৈছে স্থানীয় চৰকাৰৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা স্থানীয় চৰকাৰৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা স্থানীয় চৰকাৰৰ বৈশিষ্ট্যসমূহ তলত আলোচনা কৰা হ'ল এটা টাইপিং মিষ্টেক আছে স্থানীয় হ'ব উত্তৰত স্থানীয় চৰকাৰ হ'ব স্থানীয় চৰকাৰৰ বৈশিষ্ট্যসমূহ তলত আলোচনা কৰা হ'ল স্থানীয় শাসন ব্যৱস্থাত স্থানীয় ৰাইজৰ নিয়ন্ত্ৰণ থাকে স্থানীয় চৰকাৰৰ সফলতা স্থানীয় ৰাইজৰ আস্থাৰ ওপৰত নিৰ্ভৰ কৰে মনত ৰাখিবা টাইপিং মিষ্টেক আছে স্থানীয় চৰকাৰৰ সফলতা হ'ব স্থানীয় ৰাইজৰ আস্থাৰ ওপৰত নিৰ্ভৰ কৰে পৰীক্ষাত আহিব
আহিবলগীয়া তোমালোকৰ লং কুৱেশ্যন কমন কুৱেশ্যন পৰৱৰ্তী পইণ্টলৈ গৈ আছোঁ একদম কমন প্ৰশ্ন স্থানীয় চৰকাৰৰ বৈশিষ্ট্যসমূহ কমন প্ৰশ্ন তোমালোকে বহিত লিখি ল'বা আমি পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছোঁ আমাৰ পৰৱৰ্তী পইণ্টলৈ গৈ আছোঁ আমাৰ পৰৱৰ্তী পইণ্ট হৈছে স্থানীয় শাসন ব্যৱস্থা দলীয় ৰাজনীতিৰ খামখেয়ালিৰ পৰা মুক্ত স্থানীয় শাসন ব্যৱস্থা দলীয় ৰাজনীতিৰ খামখেয়ালিৰ পৰা মুক্ত মনত ৰাখিবা যে স্থানীয় শাসন ব্যৱস্থা দলীয় ৰাজনীতিৰ খামখেয়ালিৰ পৰা মুক্ত হয় আৰু পৰৱৰ্তী আমাৰ পইণ্ট হৈছে স্থানীয় চৰকাৰৰ স্থানীয় সমস্যাৰ লগত গভীৰভাৱে জড়িত ইতিমধ্যে মই আলোচনা কৰাই দিছোঁ পইণ্টটো স্থানীয় সাধাৰণ অৱস্থা স্বতন্ত্ৰভাৱে স্থানীয় কাৰ্যকলাপত মনোনিৱেশ কৰিব পাৰে ৰাজ্যিক আৰু কেন্দ্ৰীয় চৰকাৰৰ দৰে স্থানীয় চৰকাৰৰ আইন প্ৰণয়নমূলক কাৰ্যকৰী ক্ষমতা নাই ই নিজস্ব এলেকাটোতে কাৰ্যক্ষম মনত ৰাখিবা স্থানীয় চৰকাৰৰ লগত জড়িত কমন প্ৰশ্ন পৰীক্ষাত হ'বই তোমালোকৰ স্থানীয় চৰকাৰৰ লগত জড়িত প্ৰশ্ন পৰীক্ষাত হ'বই মনত ৰাখিবা স্থানীয় চৰকাৰৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা স্থানীয় চৰকাৰৰ গুৰুত্ব বা স্থানীয় চৰকাৰৰ বিশেষত্ব একেই হ'ব উত্তৰ মনত ৰাখিবা ইম্পৰ্টেণ্ট প্ৰশ্ন আকৌ কৰিছোঁ স্থানীয় চৰকাৰৰ লগত জড়িত প্ৰশ্ন পৰীক্ষাত পাবা তোমালোকে এতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছোঁ আমাৰ পৰৱৰ্তী প্ৰশ্ন আৰু আজিৰ আমাৰ অন্তিম প্ৰশ্ন ভাৰতীয় সংবিধানৰ যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্যবোৰ আলোচনা কৰা ভাৰতীয় সংবিধানৰ যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্যবোৰ আলোচনা কৰা পৰীক্ষাত আহিবলগীয়া আৰু পুৰণি কুৱেশ্যন পেপাৰটো লং কুৱেশ্যন হিচাপে আহি গৈছে ভাৰতীয় সংবিধানৰ যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্যবোৰ আলোচনা কৰা উত্তৰ ভাৰতীয় সংবিধানৰ যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্যসমূহ তলত আলোচনা কৰা হ'ল পইণ্টত লিখিবা দুই ধৰণৰ চৰকাৰ ব্যৱস্থা ভাৰতত দুই ধৰণৰ চৰকাৰৰ ব্যৱস্থা আছে য'ত গোটেই ভাৰতবৰ্ষৰ বাবে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যসমূহৰ বাবে ৰাজ্য চৰকাৰ পৰৱৰ্তী পইণ্ট হৈছে ক্ষমতাৰ স্পষ্ট বিতৰণ দেশৰ শাসন ব্যৱস্থা সুচাৰুৰূপে পৰিচালনা কৰিবৰ বাবে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যিক চৰকাৰৰ মাজত তিনিখন সূচীৰ দ্বাৰা ক্ষমতাসমূহৰ স্পষ্ট বিতৰণ কৰা হৈছে পৰৱৰ্তী পইণ্ট স্বাধীন ন্যায়পালিকা যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত ৩ নম্বৰ পইণ্ট স্বাধীন ন্যায়পালিকা যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত সংবিধানৰ ৰক্ষাকৰ্তা হিচাপে স্বাধীন ন্যায়পালিকা যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত সংবিধানৰ ৰক্ষাকৰ্তা হিচাপে স্বাধীন পৰৱৰ্তী আমি পৃষ্ঠালৈ গৈছোঁ স্বাধীন ন্যায়পালিকাৰ দৰে ভাৰতীয় শাসন ব্যৱস্থাটো স্বাধীন ন্যায়পালিকাৰ ব্যৱস্থা কৰা হৈছে পৰৱৰ্তী ৪ নম্বৰ পইণ্ট লিখিত সংবিধান যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থাৰ এটা উল্লেখযোগ্য বৈশিষ্ট্য গতিকে ভাৰততো এটা লিখিত সংবিধান আছে যিখন সংবিধান সভাই লিখি উলিয়াইছিল পৰৱৰ্তী পইণ্ট ৫ নম্বৰ দ্বিসদনীয় বিধানমণ্ডল ভাৰতীয় সংবিধানৰ আন এটা যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য হ'ল দ্বিসদনীয় বিধানমণ্ডলৰ ব্যৱস্থা মনত ৰাখিবা ৫ নম্বৰ পইণ্ট দ্বিসদনীয় বিধানমণ্ডল ভাৰতীয় সংবিধানৰ আন এটা যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য হ'ল দ্বিসদনীয় বিধানমণ্ডলৰ ব্যৱস্থা ভাৰতত ৰাজ্যসভা আৰু লোকসভা এই দুই সদনীয় বিধানমণ্ডলৰ ব্যৱস্থা আছে ৫ নম্বৰ পইণ্টটো মনত ৰাখিবা যে দ্বিসদনীয় বিধানমণ্ডল ভাৰতীয় সংবিধানৰ আন এটা যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য হ'ল দ্বিসদনীয় বিধানমণ্ডলৰ ব্যৱস্থা ভাৰতত ৰাজ্যসভা আৰু লোকসভা এই দুই সদনীয় বিধানমণ্ডলৰ ব্যৱস্থা আছে গতিকে আজিৰ আলোচনা কৰিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন এইখিনিয়ে আছিলে গোটেই প্ৰশ্নৰ উত্তৰ মই আলোচনা কৰাই দিছোঁ তোমালোকে গোটেই প্ৰশ্নৰ উত্তৰ লিখি ল'বা পৰীক্ষাৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন পৰীক্ষাত আহিবলগীয়া কমন ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ আৰু তোমালোকৰ কমেণ্ট অনুসৰি মই ইতিমধ্যে প্ৰথম অধ্যায় দ্বিতীয় অধ্যায় তৃতীয় অধ্যায়ৰ ওপৰত ভিডিঅ' বনাইছোঁ পৰীক্ষাত আহিবলগীয়া কমন ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ তোমালোকে যিসকলে চোৱা নাই চিন্তা কৰিবলগীয়া অলপ বিষয় নাই আজি মই এইটো ভিডিঅ' ডিছক্ৰিপশ্যনত প্ৰথম অধ্যায় দ্বিতীয় অধ্যায় তৃতীয় অধ্যায়ৰ ভিডিঅ' লিংকবোৰ দি দিম তোমালোকে এইটো ভিডিঅ' ডিছক্ৰিপশ্যনত গৈ লিংকটো ক্লিক কৰি চাই গোটেই প্ৰশ্নটো লিখি ল'ব পাৰিবা মই প্ৰথম অধ্যায় দ্বিতীয় অধ্যায় তৃতীয় অধ্যায়ৰ গোটেই ভিডিঅ'ৰ লিংকবোৰ দি দিম তোমালোকে এইটো ভিডিঅ' ডিছক্ৰিপশ্যনত গৈ লিংকটো ক্লিক কৰি চাই গোটেই প্ৰশ্নটো লিখি ল'ব পাৰিবা গতিকে তোমালোকে ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিবা আৰু ডিছক্ৰিপশ্যনত তোমালোকে প্ৰথম আৰু দ্বিতীয় আৰু তৃতীয় ভিডিঅ'ৰ গোটেই লিংক পাই যাবা গতিকে আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ ভিডিঅ'টো চোৱাৰ সকলোকে যথেষ্ট ধন্যবাদ সকলোৱে ভালদৰে পঢ়ি থাকিবা আৰু আকৌ কৈছোঁ তোমালোকৰ কমেণ্ট অনুসৰি মই গোটেই প্ৰশ্ন উত্তৰ আলোচনা কৰাই দিছোঁ প্ৰথম অধ্যায় দ্বিতীয় অধ্যায় তৃতীয় অধ্যায়ৰ পৰা আহিবলগীয়া গোটেই প্ৰশ্নৰ উত্তৰ মই আলোচনা কৰাই দিছোঁ এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত তোমালোকে গোটেই ভিডিঅ'ৰে লিংকবোৰ পাই যাবা ঠিক আছে গতিকে তোমালোকে এটা এটাকৈ গোটেই ভিডিঅ'ৰ লিংকবোৰ ক্লিক কৰি গোটেই প্ৰশ্ন উত্তৰ লিখি ল'বা গতিকে ভিডিঅ'টো এটা সামৰিছোঁ আমি ভিডিঅ'টো চোৱাৰ সকলোকে যথেষ্ট ধন্যবাদ।